নমস্কাৰ সকলোকে আমাৰ চেনেল কম্পিটিটিভ এক্সাম এছপাইৰেন্সৰ আনিটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে গুৱাহাটী ইউনিভাৰ্চিটিৰ বিএড এডমিশ্যনৰ উপলক্ষে কেইবাটাও ভিডিঅ' আগবঢ়ালোঁ। কি কলেজত নটিচ ওলাইছিলে, কোন কেইখন কলেজত। যদি নাইছে তেনেহ'লে মই কমেণ্ট ছেকশ্যনত লিংক এটা দি দিম আৰু আপোনালোকে চেক কৰি চাব। আহক আজি আৰু এখন বিএড কলেজৰ নটিচ লৈ আহিছোঁ। ভিডিঅ' স্ক্ৰীনত দেখা পাইছে দক্ষিণ গুৱাহাটী বিএড কলেজ। এই নটিচখন ওলাইছে 5 তাৰিখে অৰ্থাৎ আজি। আহক নটিচখনত কি আছে আমি চাওঁ। This is to inform all concerned that the BEd admission forms are available both online and offline in the college campus during office hours. গতিকে ইয়াতে আপোনালোকে ফৰ্মখন পাব both online আৰু offline দুইটা মোডতে। The last date for form submission is 7th August 2024 আৰু ইয়াতে last date to দিছে 7 আগষ্টত আপোনালোকে ফৰ্ম সাবমিট কৰিব পাৰিব। All interested candidates are requested to collect and submit the forms within the mentioned date আৰু সকলোৱে এই mentioned dateত আপোনালোকে ফৰ্ম ল'ব পাৰে আৰু জমা দিব পাৰে। For offline forms, visit the college office during working hours. For online forms, visit the official website আৰু এই ৱেবছাইটটো হৈছে www.dcbed.in আৰু আপোনালোকে এই ৱেবছাইটত গৈ আপোনালোকে ফৰ্ম লৈ আপোনালোকে সাবমিট কৰিব পাৰিব। এতিয়া আহোঁ আন এখন বিএড কলেজৰ নটিচৰ উপলক্ষে। ভিডিঅ' স্ক্ৰীনত ইয়াতে দেখা পাইছে দ্য এডমিশ্যন প্ৰচেছ ফৰ বিএড এডমিশ্যন BEd first year for the session 2025-26 will start only after publication of final merit list আৰু ইয়াতে কৈছে যে আপোনালোকে ফাইনেল মেৰিট লিষ্টৰ পাব্লিছ হোৱাৰ পিছতহে ইয়াতে কি কৰিব, তেওঁলোকৰ যিটো এডমিশ্যন প্ৰচেছ সেইটো ষ্টাৰ্ট কৰিব। of GU BEd CET 2025 candidates will have to directly apply to our college আৰু কলেজত গৈ পেলাই তেওঁলোকে এপ্লাই কৰিব লাগিব। ইয়াতে কাট অফ মাৰ্কছ ইজ এজ ফলোজ। যিটো গুৱাহাটী ইউনিভাৰ্চিটিৰ কাট অফ মাৰ্কছ আছিলে ফৰ আনৰিজাৰ্ভ কেটেগৰী ইয়াতে 80 আৰু ফৰ ৰিজাৰ্ভ কেটেগৰী ইয়াতে 60 আৰু এইখন আছিলে আপোনালোকৰ অসম শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয় লংকেশ্বৰ গুৱাহাটী। গতিকে ইয়াতে যেতিয়া গুৱাহাটী ইউনিভাৰ্চিটিৰ ফাইনেল মেৰিট লিষ্টটো ওলাব তাৰ পিছতহে তেওঁলোকৰ এডমিশ্যনৰ প্ৰচেছ ষ্টাৰ্ট কৰিব বুলি কৈছে। আৰু এইখন ইয়াতে আকৌ নটিচ এখন দি দিছে অসম শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয় লংকেশ্বৰ। দ্য এডমিশ্যন প্ৰচেছ, ডেট অফ ইছ্যু অফ এডমিশ্যন ফৰ্ম এণ্ড প্ৰস্পেক্টাছ এণ্ড ডেট অফ এডমিশ্যন উইল নটিফাই আফটাৰ পাব্লিকেশ্যন অফ ফাইনেল মেৰিট লিষ্ট GU BEd CET 2025 বাই দ্য ইউনিভাৰ্চিটি। চ' ইয়াতে ক্লিয়াৰকৈ মেনশ্যন কৰি দিছে এইখন ওলাইছিলে আপোনাৰ 2 তাৰিখে। গতিকে দুখন নটিচ ইতিমধ্যে ওলাইছে এখন বিএড কলেজৰ পৰা। গতিকে আপোনালোকে দেৰি নকৰি আপোনালোকৰ যি কলেজত যোনকেইখন কলেজত ওলাইছে ফৰ্ম ওলাইছে বা এডমিশ্যন প্ৰচেছটো ষ্টাৰ্ট হৈছে আপোনালোকে তাৰ পৰা ফৰ্ম আনি ফৰ্ম জমা দিব পাৰে। আৰু ইয়াতে আপোনালোকক এটা কথা কওঁ যে যদি আপোনালোকে ভাবিছে যে বিএডত এডমিশ্যন ল'ব সেই উপলক্ষে কিন্তু আপোনালোকে অকল এটা কাম নকৰিব যে এখন বিএড কলেজৰ পৰাই ফৰ্ম আনিব, তেনেকুৱা নকৰিব। কাৰণ কিয়, কেণ্ডিডেটৰ যেতিয়া মাৰ্কছবোৰ বাঢ়ি যাব, বহুত কেণ্ডিডেট যেতিয়া তাতে এনৰোল হ'ব তেতিয়া আপোনালোকৰ এডমিশ্যনটো আপোনালোকে নাপাবও পাৰে। সেইকাৰণে আপোনালোকে অতি কমেও 2-3খন বিএড কলেজত এপ্লাই কৰি থৈ দিব। গতিকে আজি ভিডিঅ'টোত আছিলে ইমানেই। এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়াহে এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকৰ নটিফিকেশ্যন আপোনালোকে লাভ কৰিব এই ভিডিঅ'সমূহৰ। আজিৰ ভিডিঅ'টোত আছিলে ইমানেই। ধন্যবাদ।